Welcome. Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ এতিয়া চৰকাৰী ঘৰৰ যিখন ফাইনেল লিষ্ট এইখন লিষ্টত তেওঁলোকৰ নাম আহিছে না নাই কেনেকৈ চেক কৰিব লগতে তেওঁলোকৰ যিখন ভেৰিফাই লিষ্ট 2024-25 বৰ্ষৰ সেইখন লিষ্টত নিজৰ নাম কেনেকৈ চেক কৰিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত চাব পাৰিব লগতে তেওঁলোকৰ 2024-25 বৰ্ষৰ কাৰণে যিখন লিষ্ট প্ৰকাশ পাইছে অলৰেডি আৰু পঞ্চায়ত ভিত্তিত যিখন স্যাংচন কাৰ হৈছে আৰু কিমান টকা স্যাংচন হৈছে বা কিমান টকা লাভ কৰিব 2025 বৰ্ষৰ যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব আপুনি যদি আপোনাৰ এতিয়ালৈকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল তেনেহলে আপোনাৰ নামটো সেইখন ভেৰিফাই লিষ্টত আছে না নাই কেনেকৈ চেক কৰিব আপুনি সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত বুজাই দিম কেনেকৈ চেক কৰিব আৰু ইয়াত আপোনাৰ বেনিফিচিয়াৰী নেম ৰেজিষ্ট্ৰেচন নম্বৰ আপোনাৰ জব কাৰ্ড নম্বৰ সম্পূৰ্ণ চাব পাৰিব স্যাংচন কেতিয়া হৈছে স্যাংচন ডেট বা আপুনি সম্পূৰ্ণ A to Z আপুনি ইয়াৰ পৰা জানিব পাৰিব আৰু কেনেকৈ আপুনি চেক কৰিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আৰু গতিকে স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু ইয়াত যিখন লিষ্ট চাবলৈ পাইছে এইখন হ'ল 2024-25 বৰ্ষত যি বিলাক মানুহৰ ঘৰ স্যাংচন হৈছে ইয়াত চাবলৈ পাব হাউস স্যাংচন ইয়াত দিয়া আছে বা স্যাংচনৰ তাৰিখবিলাক ইয়াত দিয়া আছে সম্পূৰ্ণ আৰু যি সমূহ ঘৰ সম্পূৰ্ণ হৈছে সেইবিলাকো ইয়াত দিয়া আছে আৰু ইয়াৰ মাজতে চাব হাউস স্যাংচন এনেকৈ কিছুমান দিয়া আছে বা এই যিখিনি হাউস স্যাংচন সেইখিনি নতুনকৈ দিয়া আছে বা ইয়াত সম্পূৰ্ণ 1,30,000 টকা কৈ তেওঁলোকে লাভ কৰিব বা আপুনি কিমান টকা লাভ কৰিব আপোনাৰ যদি ঘৰ ইয়াত হাউস স্যাংচন হৈছে তেনেহলে আপুনি কিমান টকা স্যাংচন হৈছে সম্পূৰ্ণ হেতত দিয়া থাকিব আৰু সেই অনুযায়ী আপুনি চৰকাৰী ঘৰত ধন লাভ কৰিব আৰু আপুনি ইয়াৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰখন কপি কৰি ল'ব পাৰিব আৰু তাৰ পিছত আপুনি সেইখন চেক কৰিবলৈ হলে মোৰ এই ভিডিও ডিসক্ৰিপচন তলত ডাইৰেক্ট লিংকটো দিয়া থাকিব হেটো লিংকত ক্লিক কৰি ফাৰ্স্ট টাইম আপুনি এইটো পেজত আহিলে MIS ৰিপৰ্ট যেটো লেফট সাইডত চাবলৈ পাব ইয়াৰ পৰা ওয়াল ষ্টেটৰ পৰা আপোনাৰ ফাৰ্স্ট টাইম অসম সিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট নেম তাৰ পিছত আপোনাৰ ব্লক তাৰ পিছত আপোনাৰ ভিলেজ পঞ্চায়ত নেম বা তাৰ পিছত আপোনাৰ এনেকৈ আপুনি সম্পূৰ্ণ এটাকৈ সিলেক্ট কৰিব লাগিব আৰু আপুনি যদি গুগলত চেক কৰিব খোজে তেনেহলে আপুনি ফাৰ্স্ট টাইম rs-reporting.nic.in আপুনি সাৰ্চ কৰিলে আপুনি এইটো পেজত ডাইৰেক্ট আহি পৰিব ইয়াৰ পিছত আপুনি এনেকৈ সেম প্ৰসেছত ইয়াত প্ৰথমে আপুনি অসম খন সিলেক্ট কৰিব তাৰ পিছত ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ ব্লক তাৰ পিছত আপোনাৰ পঞ্চায়ত নেম সিলেক্ট কৰিব তাৰ পিছত আপুনি ইয়াৰটো সিলেক্ট কৰি দিব 2024-25 বৰ্ষৰ যেটো আপুনি নামটো আছে না নাই ভেৰিফাই লিষ্টত সেইখন চেক কৰিব তেনেহলে 2024-25 টো সিলেক্ট কৰিব তাৰ পিছত আপুনি সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিখন আপুনি ঘৰ চৰকাৰী ঘৰৰ যেটো লিষ্ট চেক কৰিব তাৰ পিছত যেটো ক্যাপচা দিয়া থাকিব সেম আপোনাৰ ক্ষেত্ৰত যেটো আহিব হেটো ইয়াত বহাই দিব তাৰ পিছত সাবমিট অপচনত ক্লিক কৰি তাৰ পিছত আপুনি এনেকৈ যদি ক্যাপচাটো শুদ্ধ হৈছে তেনেহলে আপোনাৰ পেজখন ওপেন হ'ব যদি ক্যাপচা ৰং হৈছে তেনেহলে আপোনাৰ আকৌ বহাই দিব তাৰ পিছত এনেকৈ আপোনাৰ লিষ্টখন চাব পাৰিব ইয়াৰ পিছত বেনিফিচিয়াৰী নেম স্যাংচন ডেট বা স্যাংচন কাৰ হৈছে সম্পূৰ্ণ ইয়াৰ পৰা নামবিলাক চাব পাৰিব PMAYG 2024-25 বৰ্ষৰ ইয়াত যি সমূহ ঘৰ আছে বা আপুনি 3 ডটৰ পৰা এটা ফাইন্ড অপচন বুলি পাব ইয়াৰ পৰা আপোনাৰ নামটো সাৰ্চ কৰিব যদি আপোনাৰ নামটো আছে আপোনাৰ ইয়াত স্যাংচন হৈছে না নাই সম্পূৰ্ণ চাব পাৰিব আৰু এনেকৈ আপুনি 2024-25 বৰ্ষত যিসকলে চৰকাৰী ঘৰৰ যিখন ভেৰিফাই লিষ্ট এনেকৈ চেক কৰিব পাৰিব আপোনাৰ নামটো আছে আৰু এনেকৈ আপুনি যেতিয়া সাৰ্চ কৰি দিব তেতিয়া আপুনি এনেকৈ নামটো শো কৰিব আৰু ইয়াৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো কপি কৰিব কাৰণ এই ৰেজিষ্ট্ৰেচন নম্বৰ হত আপুনি সম্পূৰ্ণ ডিটেইলছ খিনি লাভ কৰিব কেতিয়া প্ৰথম কিস্তি ধন সোমাইছে বা সোমাব না নাই পইচা লাভ কৰিব না নাই সম্পূৰ্ণ আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ হত চেক কৰিব পাৰিব আৰু কেনেকৈ চেক কৰিব সেই ব্যক্তিত নেক্সট ভিডিওত আপুনি সম্পূৰ্ণ ডিটেইলছ খিনি লাভ কৰিব